মৰিগাঁৱত অৰুণোদয়ৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ অৰুণোদয় আঁচনিৰ পৰা কৰ্তন দিব্যাংগ যুৱতীৰ নাম যোগ্য হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ দালালৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত দাঁতিয়ালপুৰী গাঁও পঞ্চায়তত অৰুণোদয়ৰ নামত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি এই যুৱতীগৰাকীলৈ মন কৰক অৰুণোদয়ৰ বাবে যুৱতীগৰাকী যোগ্য হয় নে নহয় যুৱতীগৰাকী দাঁতিয়ালপুৰী গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ দিব্যাংগ যুৱতী মাছুদা বেগম যুৱতীগৰাকীয়ে পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰি আহিছিল যদিও নতুনকৈ ওলোৱা অৰুণোদয় 3.0 লিষ্টত নাই যুৱতীগৰাকীৰ নাম অতি দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকী অৰুণোদয় আঁচনিৰ ধনেৰে স্নাতকোত্তৰ অধ্যয়ন কৰি আছিল কিহৰ স্বাৰ্থত কোনে যুৱতীগৰাকীৰ নাম অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰিলে হেয়া এক ডাঙৰ ৰহস্য অকল মাছুদাই নহয় পঞ্চায়তত এনে আৰু যোগ্য বহু হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ একাংশ দালালৰ বিৰুদ্ধে উক্ত বিষয় সন্দৰ্ভত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে হেয়া সময়তে হ'ব লক্ষণীয় আগত অৰুণোদয় পাইছিলো এতিয়া যে নতুন লিষ্ট আহিছে অৰুণোদয়ৰ নতুন লিষ্টত নাম নাই তুমি ফৰ্ম জমা দিছিলা মই ফৰ্ম জমা দিছিলো পঞ্চায়তত তাৰ পিছত মই গম পালো যে নতুন লিষ্টত নাম নাই সেইকাৰণে মই কলেজৰ পৰা উভতি আহিলো অহাৰ পিছত চাইছো লিষ্টত নাম নাই পাছত মই গৈছো পঞ্চায়তত যোৱাৰ পাছত এতিয়া মই যে লিখাপঢ়া কৰি আছো এইটো অৰুণোদয় দি যেতিয়া মোৰ অৰুণোদয়টো বন্ধ হৈ যাব তেতিয়া মই কেনেকে এইটো লিখাপঢ়া কৰিম MA কৰি আছো বৰ্তমান নগাঁও ASEAN ইউনিভাৰ্চিটি কলেজত পাছত মই যদি অৰুণোদয় নহয় তেতিয়া হলে মই কেনেকে এই লিখাপঢ়া কৰিম মোৰ দেউতা একেবাৰে দুখীয়া খৰচ দিব নোৱাৰে মানে এই অৰুণোদয় টকা তুমি পঢ়ি আছিলা পঢ়ি আছিলো অৰুণোদয় টকা দি এতিয়া যদি MA পঢ়ি আছো এতিয়া যদি বন্ধ হৈ যায় তেতিয়া হলে মই কেনেকে পঢ়িম মুখ্যমন্ত্ৰী কি আহ্বান জনাবা মুখ্যমন্ত্ৰীক আহ্বান জনাম যে মই যে অৰুণোদয় দি লিখাপঢ়া কৰি আছো এইটো অৰুণোদয় মোক দিব লাগে DC ছাৰ আৰু CM ছাৰক মই এইটো আহ্বান জনাইছো দাঁতিয়ালপুৰী গাঁও পঞ্চায়ত ৱাৰ্ড নম্বৰ 7 তোমাৰ নামটো কি আছে মিছ মাছুদা বেগম তোমাৰ দেউতাৰ নাম আব্দুল মজিদ লাহৰীঘাটৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24